নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 29 অক্টোবৰ 2025 অসমীয়া 12 কাতি বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:19 আৰু সূৰ্যাস্ত সময় 4:29। আজি হৈছে সপ্তমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। বহিৰাজ্যৰ পৰা চাকৰিৰ সুযোগ পাব পাৰে। আপোনাৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব। আপুনি হয়তো কোনো ডাঙৰ সমস্যাৰ পৰা সকাহ পাব। আপোনাৰ অধীনস্থসকলে আপোনাৰ ওপৰত বহুত কষ্ট হ'ব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চ পদৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে। নতুন প্ৰজেক্টৰ সৈতে আপুনি অতি সক্ৰিয় হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত যোগাযোগৰ ব্যৱধান এৰাই চলক। আপোনাৰ ভাষণ মধুৰ হ'ব। আপুনি আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব পাৰে। আপুনি হয়তো আজি দূৰৈৰ আত্মীয়ক লগ পাব। মিথুন ৰাশি। আজি আপোনাৰ সকলো কামতে ধৈৰ্য ধৰিব। লেনদেনৰ ভুলৰ ফলত আৰ্থিক লোকচান হ'ব পাৰে। ভাগ্যৰ পৰা সমৰ্থনৰ অভাৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ভ্ৰমণে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। আজি ভাগৰুৱা যেন লাগিব। আনৰ লগত অপ্ৰয়োজনীয় তৰ্ক হ'ব পাৰে। কৰ্কট ৰাশি। আপুনি উল্লেখযোগ্য ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট আনন্দময় হ'ব। অবিবাহিত মহিলাসকলে তেওঁলোকৰ বিবাহ ঠিক কৰি ল'ব পাৰে। আপুনি আপোনাৰ কৰ্ম পদ্ধতিত প্ৰয়োজনীয় উন্নতি সাধন কৰিব লাগে। সিংহ ৰাশি। পাৰিবাৰিক বিষয়ত দৌৰিব লগা হ'ব পাৰে। বয়োজ্যেষ্ঠসকল আপোনাৰ ওপৰত বৰ সন্তুষ্ট হ'ব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ৰাতিপুৱা কামৰ মানসিক চাপ হ'ব, কিন্তু সন্ধিয়ালৈকে আপোনাৰ মেজাজ শান্ত হ'ব। অসুস্থসকলৰ স্বাস্থ্যৰ উন্নতি হ'ব। কন্যা ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। চৰকাৰী কৰ্মচাৰীয়ে কামৰ চাপ কমকৈ অনুভৱ কৰিব। দিনটোৰ ভিতৰতে নতুন ব্যৱসায়িক ধাৰণা পাব। আপুনি দৰ্শন আৰু সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ব। ভৱিষ্যতৰ প্ৰতি আপুনি যথেষ্ট সচেতন হ'ব। তুলা ৰাশি। আপুনি যথেষ্ট সুখী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি চিন্তিত হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে। আপুনি নতুন কথা শিকিবলৈ চেষ্টা কৰিব। ধনৰ অভাৱত আপোনাৰ কামত বাধা আহিব পাৰে। আপুনি বিদ্বান লোকক লগ পাব পাৰে। বৃশ্চিক ৰাশি। নতুন কাম আৰম্ভ কৰাৰ বাবে এই দিনটো শুভ। ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব পাৰে। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আপুনি সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা বিৰত থাকিব লাগে। ধনু ৰাশি। আপোনাৰ এই কাৰ্যই আপোনাৰ পৰিয়ালৰ সদস্যসকলক বিচলিত কৰিব পাৰে। অৱশ্যে তেওঁলোকৰ লগত তৰ্ক কৰাৰ পৰিৱৰ্তে তেওঁলোকক বুজাই দিয়া উচিত। আপুনি হয়তো আনক সহায় কৰিবলৈ ধন ধাৰে দিব। আপোনাৰ লুকাই থকা শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। কিছুমান মানুহে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। মকৰ ৰাশি। আপোনাৰ জীৱনসংগী আপোনাৰ আচৰণত সন্তুষ্ট হ'ব। আপুনি কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত উৎকৃষ্ট প্ৰদৰ্শন কৰিব। মতাদৰ্শগত উত্তেজনাৰ সম্ভাৱনা আছে। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। কুম্ভ ৰাশি। আজি কৰ্মক্ষেত্ৰত অনুশাসনহীন আচৰণ পৰিহাৰ কৰা উচিত। ডাঙৰ ব্যৱসায়িক পৰিকল্পনা কৰাটো এৰক। ঘনিষ্ঠ বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগে। বন্ধু-বান্ধৱীৰ লগত আলোচনা কৰি কাম কৰিলে লাভজনক হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ সুনামে আপোনাক যথেষ্ট জনপ্ৰিয় কৰি তুলিব। আপুনি আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি হয়তো বন্ধুৰ লগত গুৰুত্বৰ বিষয়ত আলোচনা কৰিব পাৰে। আপোনাৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব।
সাক্ষাৎকাৰত সফলতা লাভ কৰিব পাৰে আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ